নিজস্ব স্বকীয় বৈশিষ্ট্য ঐতিহ্য আৰু পৰম্পৰাৰে সমৃদ্ধ শদিয়াৰ বিহু ইতিমধ্যে অসমীয়া কেলেণ্ডাৰৰ অনুসৰি সমগ্ৰ অসমতে আৰম্ভ হ'ল অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। কিন্তু লক্ষণীয়ভাৱে ঐতিহাসিক সমৃদ্ধ অসমৰ পূব প্ৰান্তৰ শদিয়াত শেহতীয়াকৈ আজিৰে পৰাহে আৰম্ভ হৈছে শদিয়া বিহু আৰু বহাগ মাহৰ প্ৰথম মঙলবাৰে উৰুকা আৰু বুধবাৰে বিহু পালন কৰা এই পৰম্পৰা আগত ৰাখি বুধবাৰৰ আজিৰ দিনটোত আৰম্ভ হ'ল শদিয়াৰ বিহুৰ লগতে শদিয়াৰ চাৰিশাল গোসাঁনীশালত পূজা অৰ্চনা কৰাৰ পিছতে আৰম্ভ হয় শদিয়াৰ বিহু আৰু এই চাৰিখন ঐতিহাসিক প্ৰসিদ্ধ শালৰ অন্যতম জাগ্ৰত বুঢ়া বুঢ়ী শালত আৰম্ভ হৈছে পূজা। এই বুঢ়া বুঢ়ী শালত পূজা অৰ্চনা শেষ হোৱাৰ পিছতহে সমগ্ৰ শদিয়াৰ ৰাইজে পাৰম্পৰিকভাৱে বিহু উদযাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। নিজস্ব স্বকীয় বৈশিষ্ট্য ঐতিহ্য আৰু পৰম্পৰাৰে সমৃদ্ধ শদিয়াৰ বিহু ইতিমধ্যে অসমীয়া কেলেণ্ডাৰৰ অনুসৰি সমগ্ৰ অসমতে আৰম্ভ হ'ল অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। কিন্তু লক্ষণীয়ভাৱে ঐতিহাসিক সমৃদ্ধ অসমৰ পূব প্ৰান্তৰ শদিয়াত শেহতীয়াকৈ আজিৰে পৰাহে আৰম্ভ হৈছে শদিয়া বিহু আৰু বহাগ মাহৰ প্ৰথম মঙলবাৰে উৰুকা আৰু বুধবাৰে বিহু পালন কৰা এই পৰম্পৰা আগত ৰাখি বুধবাৰৰ আজিৰ দিনটোত আৰম্ভ হ'ল শদিয়াৰ বিহুৰ লগতে শদিয়াৰ চাৰিশাল গোসাঁনীশালত পূজা অৰ্চনা কৰাৰ পিছতে আৰম্ভ হয় শদিয়াৰ বিহু আৰু এই চাৰিখন ঐতিহাসিক প্ৰসিদ্ধ শালৰ অন্যতম জাগ্ৰত বুঢ়া বুঢ়ী শালত আৰম্ভ হৈছে পূজা। এই বুঢ়া বুঢ়ী শালত পূজা অৰ্চনা শেষ হোৱাৰ পিছতহে সমগ্ৰ শদিয়াৰ ৰাইজে পাৰম্পৰিকভাৱে বিহু উদযাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।